মুখ্যমন্ত্ৰী ডাঙৰীয়াই এজন সাংবাদিকক অতি কটু কথা শুনাইছে এটা প্ৰশ্ন সোধাৰ বাবে। আমাৰ প্ৰধানমন্ত্ৰীয়ে যেনেকৈ কোনো মন্তব্য নিদিয়ে, তেখেতে মন্তব্য নিদিলেই হ'ল হয়, অথবা তেখেতৰ হৈ অন্য কাৰোবাক যেনেকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নৰেন্দ্ৰ মোদীয়ে কথা কৈ থাকোঁতে নৰেন্দ্ৰ মোদীৰ হৈ উত্তৰ দিলে, তেনেকৈ কাৰোবাক কথা ক'ব দিলেই হ'ল হয়। কিন্তু তাকে নকৰি প্ৰশ্ন সোধাৰ কাৰণে এজন সাংবাদিক এটা সংবাদ গোষ্ঠীক যেনেকৈ যোৱাকালি বেয়া ব্যৱহাৰ কৰিছে, আপোনালোকৰ TRP লাগে যদি বিজেপিৰ কথা ক'ব লাগিব। এইবিলাক জানো স্বাধীন দেশৰ য'ত গণতন্ত্ৰ আছে, য'ত চতুৰ্থ মাধ্যম সংবাদক গুৰুত্ব দিয়া হয় সাংবাদিকসকলক, তাত এনেকুৱা সম্ভৱ হয় জানো? মুখ্যমন্ত্ৰীৰ এই কথাটোৰ আমি তীব্ৰ গৰিহণা দিছোঁ আৰু মই আশা কৰোঁ যিমান সাংবাদিক সন্থা আছে, যিমানবিলাক প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া আছে, যিমান এডিটৰ্ছ গিল্ড আছে, সকলোৱে এই কথাখিনি অলপমান মনোযোগ দিয়ক আৰু মুখ্যমন্ত্ৰী এনে মন্তব্যৰ প্ৰতিবাদ কৰক। কাৰণ তেখেতে ইয়াত ডিক্টেটৰশ্বিপ, তেওঁলোকে কৈ থাকে আমাক ৭৫ চনত বোলে আমি ইমাৰ্জেঞ্চি আনিছিলোঁ। তেওঁলোকেতো এনেকৈ অঘোষিত ইমাৰ্জেঞ্চি সদায় কৰিব বিচাৰে, এনেকৈ ভয় ভাবুকি দি। কাৰোবাক সুধিব তই মোক কিয় সুধিছ, তই মোৰ ওচৰলৈ এনেকৈ নাহিবি, কাৰোবাক ক'ব এনেকুৱা নুসুধিবি, কাৰোবাক সুধিব তুমি কোন চেনেলৰ। এইবিলাকে জানো আমাৰ দেশৰ মান উন্নত কৰিব? আৰু সাংবাদিকসকলৰ নিশ্চয় সোধাৰ অধিকাৰ আছে আৰু সুধিলে উত্তৰ দিয়ে বা আঁতৰি যায়, সেইটো তেখেতৰ অধিকাৰ। কিন্তু প্ৰশ্ন সোধাৰ কাৰণে এনেকৈ অপমানিত কৰাটো দুৰ্ভাগ্যজনক, মই গৰিহণা দিছোঁ।